5টাকৈ ৰাশিৰ বিশেষভাৱে শুভ মংগলময় যোগ লৈ আহিছে শনি গ্ৰহৰ পৰিৱৰ্তনে। 2 জুলাই তাৰিখে ৰেৱতী নক্ষত্ৰৰ দ্বিতীয় পদত এন্ট্ৰি কৰিব শনি গ্ৰহই। কৰ্মৰ ফলদাতা শনি, বিচাৰপতি শনি বুলি কোৱা হয়। কৰ্মৰ ফলদাতা শনি গ্ৰহ পোনপটীয়াকৈ 2 জুলাই তাৰিখে ৰেৱতী নক্ষত্ৰৰ দ্বিতীয় পদত এন্ট্ৰি কৰিব। ইয়াৰ লগে লগে চাকৰিৰ ক্ষেত্ৰত, ব্যৱসায়ৰ ক্ষেত্ৰত, কৰি থকা কৰ্মৰ ক্ষেত্ৰত বহু পৰিমাণে ফলাফল দেখুৱাব। শনি গ্ৰহৰ নিজৰ নক্ষত্ৰ পদ বুলি কোৱা হৈছে ৰেৱতী নক্ষত্ৰ। ৰেৱতী নক্ষত্ৰৰ এই শনি গ্ৰহৰ যি এন্ট্ৰি, ইয়াৰ লগে লগে চাকৰিৰ ক্ষেত্ৰত, কৰ্মৰ ক্ষেত্ৰত, ব্যৱসায়িক ক্ষেত্ৰত আৰু শিক্ষাৰ ক্ষেত্ৰত পোনপটীয়াকৈ প্ৰভাৱ দেখুৱাব। শনি গ্ৰহৰ এই নক্ষত্ৰ পৰিৱৰ্তনৰ ফলত 5টাকৈ ৰাশিৰ সৌভাগ্য আহিব বুলি কোৱা হৈছে। শনি গ্ৰহৰ চাৰেচাতি, শনি গ্ৰহৰ মহাদশা ইত্যাদিত বিভিন্ন প্ৰকাৰে প্ৰত্যেকজন ব্যক্তিৰ জীৱনত আহে বিভিন্ন ধৰণৰ পৰিৱৰ্তন। কাৰোবাৰ জীৱনত যদি সাংঘাতিকভাৱে অসুবিধা, অশান্তি, দুখ ইত্যাদি শনি গ্ৰহৰ দৃষ্টি বা মহাদশা, চাৰেচাতি ইত্যাদি দেখা পোৱা যায়, তাৰ বিপৰীতে কিন্তু বহু লোকৰ ভাগ্যৰ ক্ষেত্ৰত দেখা যায় বহু পৰিমাণে উন্নতিৰ যোগ, শূন্যৰ পৰা বহু পৰিমাণে অগ্ৰগতি কৰিব পৰা ফলাফলো দেখিবলৈ পোৱা যায়। ন্যায়ৰ দাতা গ্ৰহ বুলি কোৱা হয় শনি গ্ৰহক। কৰ্মফলৰ কাৰক বুলি কোৱা হয়। কৰ্মৰ ফলাফল দিয়ে শনি গ্ৰহই। এই গ্ৰহ যেতিয়া মীন ৰাশিৰ ৰেৱতী নক্ষত্ৰত আছে 2 জুলাই 2026 তাৰিখে, এই বিশেষ গ্ৰহৰ শুভ দৃষ্টি আৰম্ভণি হ'ব 5টাকৈ ৰাশিৰ ওপৰত। পোনপটীয়াকৈ আপোনালোকে মনত ৰাখিব, ৰেৱতী নক্ষত্ৰৰ দ্বিতীয় পদত শনি গ্ৰহৰ বিৰাট প্ৰভাৱ থাকে আৰু এই সাংঘাতিক প্ৰভাৱত জীৱনত সাংঘাতিকভাৱে পৰিৱৰ্তন, জীৱনত ইতিবাচকতা, শুভ সময়, কেৰিয়াৰৰ ক্ষেত্ৰত, ব্যৱসায়ৰ ক্ষেত্ৰত বহু পৰিমাণে উন্নতি আৰু মনে বিচৰা আশা আকাংক্ষাই পূৰ্ণতা প্ৰাপ্তিৰ সময় বুলি ক'ব পাৰি এই বিশেষ শুভ সময়। নমস্কাৰ প্ৰিয় শ্ৰোতা দৰ্শক সকলোকেই জনাইছোঁ প্ৰীতি আৰু সম্ভাষণ। শুভ সময় আপোনালোকৰ সকলোৰে যাতে শুভ সময় আহে, মনে বিচৰা আশা আকাংক্ষাবোৰে যাতে পূৰ্ণতা লাভ কৰে, বিভিন্ন প্ৰকাৰে হৈ থকা বিভিন্ন ধৰণৰ অশান্তি, নাকাৰাত্মকতা ইত্যাদিয়ে যাতে আপোনালোকৰ জীৱনত কোনো ধৰণৰ প্ৰভাৱ পেলাব নোৱাৰে, তাৰ বাবেই প্ৰাৰ্থনা জনাইছোঁ মা ভগৱতী, মা কামাখ্যাৰ শ্ৰীচৰণত। মা কামাখ্যাই সকলোকে দিব শান্তি, সম্প্ৰীতি আৰু মনে বিচৰা ফলাফল। তাৰে কামনাৰে এই বিশেষ প্ৰাৰ্থনা জনাইছোঁ সকলোৰে বাবে। আপোনালোকৰ যদিহে মোৰ সৈতে কথা পাতিবলগীয়া কিছু কথা আছে বুলি ভাবে হোৱাটছএপত মেছেজ দিব পাৰে। স্ক্ৰীনত নম্বৰটো দেখিছে নিশ্চয়, এই নম্বৰত হোৱাটছএপত মেছেজ প্ৰেৰণ কৰিব। ভাগ্যশালী ৰাশিৰ কথা ক'বলৈ গ'লে প্ৰথম ভাগ্যশালী ৰাশি মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ ইতিমধ্যে বিভিন্ন ধৰণৰ দুখ, বিভিন্ন ধৰণৰ কষ্ট, অৰ্থনৈতিক অৱনতি, সামাজিক ক্ষেত্ৰতেই হওক, পাৰিবাৰিক ক্ষেত্ৰতেই হওক, বিভিন্ন ধৰণে অসুবিধাৰ সন্মুখীন হৈ আছিলে। সেই অসুবিধাৰ পৰা আহিবলগীয়া সময়খিনি অতিকৈ সুন্দৰ হ'ব বুলি কোৱা হৈছে মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ। ৰেৱতী নক্ষত্ৰৰ দ্বিতীয় পদত প্ৰৱেশ কৰাৰ লগে লগে শনি গ্ৰহই শুভ আৰু মংগলময় ফলাফল দিব মিথুন ৰাশিক। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বিশেষভাৱে আপোনালোকৰ চাকৰিৰ ক্ষেত্ৰত প্ৰবল উন্নতিৰ সম্ভাৱনা, চাকৰি প্ৰাপ্তিৰ যোগ, বিশেষভাৱে যি কৰ্ম কৰি আছে এই কৰ্মত ফলাফল লাভৰ যোগ, কৰ্মৰ ফলাফল পোৱাৰ সম্ভাৱনা বৃদ্ধি কৰিছে। ব্যৱসায়ৰ ক্ষেত্ৰতো উন্নতিৰ যোগ বুলি কোৱা হৈছে। ইয়াৰ লগে লগে আপোনাৰ ব্যৱসায় ডাঙৰ হ'ব, ডাঙৰ ডাঙৰ প্ৰজেক্ট লাভ কৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা গৈছে। কোনো কোনো ক্ষেত্ৰত বিশেষভাৱে অসুবিধা ইত্যাদিৰ সন্মুখীন হ'লেও
বিশেষ শুভ সংকেতে আপোনাক বচাই লৈ যাব বুলি কোৱা হৈছে আৰু দুশ্চিন্তাৰ পৰা মুক্ত থাকক। এইখিনি সময়ত বিভিন্ন ধৰণৰ দুশ্চিন্তা ইত্যাদিৰ পৰা মুক্ত থাকক। নিশ্চয়কৈ গ্ৰহৰাজ বিশেষভাৱে ন্যায়ৰ অধিপতি শনি গ্ৰহই আপোনাক সান্নিধ্য দিব। আপোনালোকে দৈনিক পাঠ কৰিব পাৰে হনুমান চালিচা 7 বাৰকৈ এদিনত পাঠ কৰিব লাগে। এনে কৰিলে বিভিন্ন ধৰণৰ নাকাৰাত্মক নেগেটিভিটি ইত্যাদিৰ পৰা আঁতৰি থাকিব পৰা যায়। আপদ উদ্ধাৰ স্তব বুলি এখন পুথি পোৱা যায়, সাধাৰণতে কিতাপৰ দোকানত পায়। সেই পুথিখন আপোনালোকে সন্ধিয়াৰ সময়ত গা পা ধুই ধুনীয়াকৈ পাঠ কৰিব পাৰে। তেনে কৰিলেও আপোনাৰ জীৱনত চলি থকা অশান্তি অসুবিধা ইত্যাদি নাশ হয়। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আপোনালোকৰ বাবে শনি গ্ৰহৰ নক্ষত্ৰ পৰিৱৰ্তনত বিশেষভাৱে ভাগ্যৰ ফলাফল ঘূৰি আহিব বুলি কোৱা হৈছে। ইনকামৰ নতুন পথ পাব, অৰ্থনৈতিক পৰিস্থিতি পুনৰ ঘূৰি আহিব। ইয়াৰ লগতে চাকৰিত ভাল সহযোগিতা লাভ কৰিব পাৰিব, কৰ্মপ্ৰাপ্তিৰ সম্ভাৱনা দেখিবলৈ পোৱা গৈছে। আনফালে বিভিন্ন প্ৰকাৰে ব্যৱসায়ত উন্নতি লাভৰ সম্ভাৱনা দেখিবলৈ পোৱা গৈছে। আনফালে বিভিন্ন ধৰণৰ অসুবিধা, বিভিন্ন ধৰণৰ অশান্তি ইত্যাদিৰ পৰা পৰিত্ৰাণৰ উপায় পাব। আপদ উদ্ধাৰ স্তবক বা হনুমান চালিচা ইত্যাদি আপোনালোকে পাঠ কৰিব পাৰে বা আপোনালোকে বিষ্ণু সহস্ৰ নাম জপ কৰিব পাৰে, নাৰায়ণ কবচ পাঠ কৰিব পাৰে। এনে কৰিলেও শুভ দৃষ্টি পোৱা যায়, অশুভ দৃষ্টিবিলাকৰ পৰা হাত সাৰিব পাৰি। আহিছো কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ যোৱা সময়খিনি বিভিন্ন ধৰণৰ অসুবিধা, অশান্তি, নাকাৰাত্মকতা, বিভিন্ন ধৰণে পাৰিবাৰিক সমস্যা ইত্যাদিয়ে দেখা দি আছিলে। আপোনালোকে হয় বুলি কমেণ্ট কৰিবই লাগিব, কাৰণ যিখিনি কথা চলি আছে। গতিকে কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ চলি থকা অসুবিধা, অৰ্থনৈতিক দুৰৱস্থা ইত্যাদিৰ পৰা পৰিত্ৰাণৰ উপায় পাব এইখিনি সময়ত। এই শুভ সময়ত শনি গ্ৰহৰ শুভ দৃষ্টিত আপোনালোকে ক্ষেত্ৰৰ ফলাফল পাব বুলি কোৱা হৈছে। বিভিন্ন ক্ষেত্ৰত অগ্ৰগতি কৰিব পাৰিব, পৰিশ্ৰমৰ সম্পূৰ্ণ ফলাফল আপোনালোকে পাব। চাকৰি কৰ্মপ্ৰাপ্তিৰ সম্ভাৱনা দেখিবলৈ পোৱা গৈছে। ব্যৱসায়ত উন্নতি আহিব। আপোনালোকৰ ৰৈ থকা বিভিন্ন ধৰণৰ কৰ্মই আপোনালোকৰ আকৌ আৰম্ভণি হ'ব, চলিবলৈ আৰম্ভণি কৰিব। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰো ঠিক তেনেধৰণে এক শুভ যোগ বুলি ক'ব পাৰি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ এইখিনি সময়, যোৱা 2-3 মাহ সময় আপোনালোকৰ বিভিন্ন ধৰণৰ অসুবিধা, অশান্তি, বিভিন্ন প্ৰকাৰে নাকাৰাত্মকতা, বিভিন্ন চিন্তা, অৰ্থনৈতিক দুৰৱস্থা ইত্যাদিৰ সম্ভাৱনা আছিলে। সেই সময়খিনি কিন্তু আপোনালোকৰ সামৰণি পৰিব 2 জুলাই তাৰিখৰ পৰা। 2 জুলাই তাৰিখৰ পৰা আপোনালোকৰ উন্নতি আহিব। নেতিবাচক চিন্তাধাৰা আপোনালোকে আঁতৰক। বিশেষভাৱে দৈনিক আপোনালোকে হনুমান চালিচা বা আপদ উদ্ধাৰ স্তবক নহ'লে বিষ্ণু সহস্ৰ নাম নহ'লে আপোনালোকে পাঠ কৰিব পাৰে নাৰায়ণ কবচ। এনে কৰিলে বিশেষ অসুবিধাৰ পৰা পৰিত্ৰাণ পোৱা যায়। বিশেষভাৱে বিভিন্ন প্ৰকাৰে সামাজিক উত্থান আহিব, অৰ্থনৈতিক লাভৰ যোগ দেখিবলৈ পোৱা গৈছে, উন্নতি আহিব, চাকৰিৰ ক্ষেত্ৰত কৰ্মপ্ৰাপ্তিৰ যোগ দেখিবলৈ পোৱা গৈছে।